পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি 8 দিন। ৰাতিপুৱা সংবাদ আহিছে যে নেশ্যনেল চেনেল 4 PM বন্ধ কৰা হৈছে। ইউটিউবৰ পৃথিৱীত 4 PM এটা ডাঙৰ চেনেল। ইয়াৰ 7 মিলিয়নৰো অধিক ছাবস্ক্ৰাইবাৰ আছে। চেনেলৰ সম্পাদক সঞ্জয় শৰ্মাৰ মতে তেওঁক কাৰণ জনোৱা হোৱা নাই। কিন্তু এই চেনেলে এনে কি ভুল কৰিছিল যাৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষাত বিপদ বুলি গণ্য হৈছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমালোচনাই কৰিছিল কিজানি? সুৰক্ষাত ত্ৰুটি কেনেকৈ হ'ল সেই বিষয়ে প্ৰশ্ন কৰা হ'ব পাৰে। শ্বেহলা ৰছিদে সেনাৰ ওপৰত টৰ্চাৰ কৰাৰ অভিযোগ টুইট কৰি দিছিল। তেতিয়া মোদী চৰকাৰে দেশদ্ৰোহৰ মামলা দাখিল কৰিছিল। এতিয়া পৰিস্থিতি পৰিৱৰ্তন হৈছে, সেয়ে গোচৰ উঠাই লৈছে। কিন্তু নেহা সিং ৰাঠৌৰ আৰু মাধুৰী কাকতি চৰকাৰক প্ৰশ্ন সোধাতে FIR কৰিছে তেওঁলোকৰ ওপৰত। এই ভিডিঅ'ত আগত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ দেখিব। 4 PMৰ সম্পাদক সঞ্জয় শৰ্মা পুৱা জাননী দিছিল যে আমাৰ ৰাষ্ট্ৰীয় চেনেল 4 PM চৰকাৰে বন্ধ কৰিছে। নেশ্যনেল ছিকিউৰিটিৰ বাহানা বনাই লোকতন্ত্ৰৰ শক্তিশালী আৱাজক শেষ কৰিবলৈ চেষ্টা কৰা হৈছে। মই দেশক এই চৰকাৰে যিমান দাবী কৰে মই তাতকৈ বেছি ভাল পাওঁ। যদি চৰকাৰৰ কোনো ভিডিঅ'ত আপত্তি আছিল তেনেহ'লে এটা ইমেইল পঠিয়াই জনাব পাৰিলেহেঁতেন। মই নিজে পৰীক্ষা কৰিলোহেঁতেন আৰু যদি ভুল কিবা থাকিলেহেঁতেন তেনেহ'লে সেই ভিডিঅ' ডিলিট কৰি দিলোহেঁতেন। কিন্তু সত্যটো হৈছে মোদী দেশ নহয়। চৰকাৰক প্ৰশ্ন সোধাটো গুণা নহয়। গণতন্ত্ৰত আৱাজ দাঙি ধৰা আমাৰ অধিকাৰ। স্বৈৰাচাৰীক ভয় নকৰোঁ আমি 4 PM UP আৰু পিছত সকলো 4 PM ৰাজ্যৰ চেনেলত আমাৰ প্ৰশ্ন উত্থাপন কৰি থাকিম। আপোনালোকক অনুৰোধ কৰিছোঁ যে এই চেনেলসমূহক তৎকালীনভাৱে চাবলৈ ছাবস্ক্ৰাইব কৰক আৰু এই সংগ্ৰামত আমাৰ লগত থাকক। চেনেল বন্ধ হ'ব পাৰে কিন্তু আমাৰ আৱাজ নহয়, চাহে ইউটিউব বা অন্য মঞ্চ। আমি গণতন্ত্ৰৰ মচাল জ্বলাই থাকিম। এতিয়া এই সকলোবোৰ কৰা হ'ব নেকি যে চৰকাৰক প্ৰশ্ন কৰিলে চেনেল বন্ধ কৰি দিয়া হ'ব, FIR কৰা হ'ব? 4 PM লক্ষ্ণৌৰ আৰু ঠিক ইয়াত আন দুটা FIR হৈছে। লোকগায়িকা নেহা সিং ৰাঠৌৰে এনেকুৱা কি কৈছিল যে তেওঁৰ বিৰুদ্ধে FIR হৈছে? লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মাধুৰী কাকতিয়ে এনেকুৱা কি প্ৰশ্ন সুধিছিল চৰকাৰক যে তেওঁৰ বিৰুদ্ধে FIR হৈছে? মাধুৰী কাকতিয়ে কি কৈছিল শুনিব। कश्मीर के पहलगाम में कल 27 लोग मर गए। 27 आप जैसे मुझ जैसे दिखने वाले आम हिंदुस्तानी। 27 भारतीय लोग मर गए और देश की मीडिया अब भी इस वक्त भी लाशों पर अपनी TRP बटोरने में लगी हुई है। उन लोगों से एक वाजिब सवाल नहीं पूछा जो इसके जिम्मेदार हैं। इंटेलिजेंस और इंटरनल सिक्योरिटी में इतनी बड़ी चूक हो गई और होम मिनिस्टर को पता तक नहीं था। अगर सरकार इन सब चीजों की जिम्मेदार नहीं है तो फिर सरकार करती क्या है? मीडिया को छोड़ देते हैं पर सोशल मीडिया पर भौंकने वाले भाड़े के कुत्ते जो 2 रुपए पर कमेंट के हिसाब से अपनी नफरत की रोटी सेकते हैं, वो भी भारत पर हिंदुस्तानियों पर हुए इस अटैक को अपनी राजनीतिक गंदी नफरती राजनीति का एजेंडा बनाने पर जुट गए हैं। अगर आपको भी ऐसा लग रहा है ना तो मैं आपसे एक गुजारिश करना चाहूँ, नफरत के बालू में जो ये शुतुरमुर्ग की तरह अपनी गर्दन तक घुसेड़ के रखी है ना आपने, उसे बाहर निकालिए और सच्चाई को देखिए। दिस अटैक इज अ मैसिव लैप्स इन हिंदुस्तान का इंटरनल सिक्योरिटी। वो सिक्योरिटी जिसके जिम्मेदार भारत की सरकार है, अमित शाह है, डिफेंस मिनिस्टर है। वो सरकार जो पिछले 10 साल से नॉट 10 साल, अराउंड 12 साल, पिछले 12 साल से चिल्ला के कह रही है देश खतरे में है, देश खतरे में है, देश खतरे में। तो तुमने खतरे को बचाने से किया सवाल पूछिए उन लोगों से जो पिछले 12 साल से कश्मीर में सब कुछ अच्छा है का हवाला दे देकर इलेक्शन जीतते हैं। हमारे देश में हमारे लोगों की एकता आज के समय से ज्यादा कमजोर कभी नहीं थी और इस बात को बिल्कुल मत भूलिए कि इसका फायदा आतंकवादी उठा रहा है। अपने अंदर के हिंदुस्तानी को और अपने अंदर के इंसान को मरने मत दीजिए। ये मत भूलिए कि आम लोगों की मौत से ना आम हिंदू खुश होता है ना आम मुसलमान। इस वक्त हमें एक दूसरे की जरूरत है। नफरत की इस राजनीति में खुद को बलि मत होने दीजिए। जो 27 लोग मर गए हैं उन्हें उनकी जी गई जिंदगियों के लिए याद कीजिए। उन्होंने जो अच्छा काम किया है अपने लाइफ में उसके लिए याद रखिए। उन्हें इस नफरत की राजनीति का हिस्सा बनकर मत रहने दीजिए। इस सरकार से उनकी मौत 4 PMৰ কিছুমান থাম্বনেলত আপত্তি জনাই আছে আৰু হিটোও কাৰ্যকৰীভাৱে নহয়, পুৰা বাতৰিত বিয়পিছে। যদি থাম্বনেলৰ বাবে বন্ধ কৰা হৈছে তেন্তে সম্পাদক সঞ্জয় শৰ্মাক জনাব লাগিছিল। কোনো কাৰণ নোহোৱাকৈ কিয় বন্ধ কৰা হৈছে চেনেল? যেতিয়া কোনো কাৰণ নাই বুলি আনুষ্ঠানিকভাৱে জনোৱা হৈছে তেতিয়াহ'লে থাম্বনেলক কাৰণ হিচাপে কিয় ঘূৰাই আছে? থাম্বনেলক লৈ অন্যান্য মাপকাঠি থাকে যে কম শব্দত থাম্বনেল ব্যৱহাৰ কৰোঁ, কিন্তু তাৰো ব্যাখ্যা এইদৰে কৰা যাব পাৰে যেনে 4 PMৰ কৰা হৈছে। থাম্বনেলৰ বাবে ইউটিউবৰ নিজা গাইডলাইন আছে যে বিভ্ৰান্তি সৃষ্টি হ'ব নালাগে। যদি এনে হৈছে তেন্তে
ইউটিউবক অভিযোগ কৰা উচিত। ইয়াৰ মানে এইটো নহয় যে চৰকাৰে তাত সোমোৱা আৰু চেনেল বন্ধ কৰা। থাম্বনেইল যদি কাৰণ হয় তেন্তে এই আধাৰত সকলো গদি চেনেল 1 ঘণ্টাৰ ভিতৰত বন্ধ হোৱা আৱশ্যক। আপোনালোকক মনত কৰাই দিব বিচাৰোঁ যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ছোৱাত গদি চেনেলবোৰ উন্মত্ত হৈ পৰিছিল। আপুনি গৈ চাওক কেনেকুৱা থাম্বনেইল লগোৱা হৈছিল। কেতিয়াবা তৃতীয় বিশ্বযুদ্ধ, কেতিয়াবা পৰমাণু বুটাম টিপাৰ থাম্বনেইল লগাইছিল। এনেধৰণৰ অনুষ্ঠান যেন ৰিপৰ্টাৰ আৰু সম্পাদক পুটিনৰ কোঠাত বহি কাম কৰি আছে। ইয়াৰ উপৰি 2022 চনত জাহাংগীৰপুৰীত হাংগামাৰ সময়ত গদি মিডিয়াই উল্টা পাল্টা খবৰ চলাই আছিল। সেই সময়ত এপ্ৰিল 2022 চনত চৰকাৰে এখন পৰামৰ্শ জাৰি কৰিবলৈ বাধ্য হৈছিল। চৰকাৰে ইয়াৰ বাবে কোনো গদি চেনেল বন্ধ কৰা নাছিল। এই দেশত কিমান গদি এংকৰে ঘৃণা বিয়পাই আছে, মিছা কথা কোৱাত ধৰা পৰি দোষী সাব্যস্ত হৈছে, জৰিমনাও বিহা হৈছে। আজিও সিহঁত এংকৰিং কৰি আছে। ইয়াৰ উপৰি হেড স্পীচৰ পৰ্যালোচনাৰ সময়ত সুপ্ৰিম কোৰ্টে ঘৃণা বিয়পাই থকা এংকৰক কঠোৰ আলোচনা কৰিছিল। আদালতে সুধিছিল আপুনি কিমানবাৰ এনে এংকৰৰ পৰা আঁতৰাইছে, যিবিলাকে কাকো ক'বলৈ নিদিয়ে, ঘৃণনীয় কথা কৈয়ে থাকে। ছ'চিয়েল মিডিয়াত 4PM বিৰুদ্ধে উৰা বাতৰি বিয়পাই একো নহয়। যদি কিবা আপত্তি থাকে তেনেহ'লে অন ৰেকৰ্ড ল'ব লাগিব। থাম্বনেইলৰ বাবে আপত্তি দিব পাৰিব, কিন্তু থাম্বনেইল চেনেল বন্ধ কৰাৰ কাৰণ হ'ব নোৱাৰে। এইটো এটা অজুহাত। গদি চেনেলত এংকৰবিলাকে ঘৃণা প্ৰসাৰণ কৰি আছে। তেওঁলোকৰ বিৰুদ্ধে কোনো কাৰ্যবাহী কৰা হোৱা নাই। হাজাৰ হাজাৰ উদাহৰণ আছে। পাকিস্তানীক মাতি আমাৰ দেশৰ সেনা অধ্যক্ষক অপমান কৰি আছে। বিজেপিৰ মুখপাত্ৰকো একে ফ্ৰেমত বহি আছে। এইটো সাংবাদিকতা নেকি? তাতে চৰকাৰৰ আপত্তি নাই। দেশটোৱে এইটো বিচাৰে নেকি যে মাত্ৰ গালি দিয়া মানুহখিনি থাকক আৰু ইয়াক প্ৰতিবাদ কৰা সকলৰ মুখ বন্ধ কৰি দিয়া হওক, কৰ্মচাৰীসকলৰ কৰ্ম বন্ধ কৰা হওক? যদি এনেকৈ ইউটিউব চেনেলবোৰ বন্ধ কৰা হয় তেন্তে সাধাৰণ মানুহ ভয়াতুৰ হৈ পৰিব। এই দেশৰ মানুহে কিমান সমস্যাৰ সন্মুখীন হৈ 200 বছৰীয়া গোলামীৰ পৰা নিজকে বাহিৰলৈ ওলাই আনিছিল, কিমান মানুহে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। গতিকে এনেদৰে প্ৰশ্ন সুধিলে এই দেশৰ স্বাধীনতাৰ ওপৰত এনে আক্ৰমণ কৰা হ'ব নেকি? ইউটিউব চেনেল বন্ধ কৰাৰ সপোন বহুত পুৰণি। অজিত অঞ্জুম, বিশ্বাস শৰ্মা বা নিউজ লণ্ড্ৰি ৱাইৰ সকলোৱে কঠোৰ পৰিশ্ৰম কৰে, চৰকাৰক প্ৰশ্ন কৰে। অজিত অঞ্জুমৰ গ্ৰাউণ্ড ৰিপৰ্ট চাওক। আমি কেৱল গদি মিডিয়াকে আলোচনা নকৰোঁ, সিহঁতৰ মিছাকো আঙুলিয়াই দিওঁ। চৰকাৰ যদি ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত এই চেনেলবোৰ বন্ধ কৰি আছে, বন্ধ কৰিবলৈ তৰোৱালৰ কান্ধাত ৰাখিছে, সেই চৰকাৰৰ আত্মা বেছিকৈ সলনি হৈছে বুলি অনুভৱ কৰিছোঁ। সেই চৰকাৰৰ মুখখন এটা যদিও কয় যে সমালোচনা গণতন্ত্ৰৰ আত্মা, কিন্তু এই আত্মাক কোনে জীয়াই ৰাখিছে? গদি মিডিয়াই জীয়াই ৰখা নাই, আমাৰ দৰে চেনেল আৰু সাংবাদিকে জীয়াই ৰাখিছে। একদম কম সংখ্যক 25ৰ পৰা 50 জন সাংবাদিক আছে। হাউচিং ছ'চাইটিৰ আংকলৰ ওচৰত এতিয়া কোনো উত্তৰ নাই। ভিৰৰ মাজত প্ৰশ্নসমূহক দবাই ৰাখিছে। প্ৰতিদিনে সমৰ্থকসকলে মিছাৰ সন্মুখত পৰাস্ত হৈছে। হুলস্থুল লাগি গৈছে গদি মিডিয়া চেনেলসমূহত যে নিৰপেক্ষ সাংবাদিকৰ কাৰণে এতিয়া সিহঁতৰ চেনেল মানুহে চোৱা বাদ দি আছে। জনতাই সঁচাটো দেখিবলৈ আৰম্ভ কৰিছে। ঘণ্টা ঘণ্টা পৰিশ্ৰমৰ ফলত আজি তোলা আমাৰ ভিডিঅ'বোৰে চৰকাৰ আৰু তাৰ সমৰ্থকৰ মাজত হতাশাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ আত্মবিশ্বাস দুৰ্বল হৈ পৰিছে। এতিয়া তেওঁলোকৰ কাষত একমাত্ৰ পথ আছে যে চেনেলবোৰক যিকোনো উপায়ে বন্ধ কৰা। এইদৰে অৰ্থনৈতিক নিষেধাজ্ঞাৰ আৱৰে আমি সকলোৱে জীৱন যাপন কৰি আছোঁ। কি কাৰণত যে আমি সঠিক প্ৰশ্ন কৰোঁ। জনতাই গদি চেনেলবোৰক বাতিল কৰিছে। জনতাই দেখিব ইচ্ছা নকৰে গদি চেনেল। তেওঁলোকৰ মিছা কথা জনতাই চাব এৰি আছে। সেইকাৰণে চৰকাৰৰ অসুবিধা হ'ব ধৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত আমি চেনেলসমূহ বন্ধ কৰাৰ অৱসৰ বিচাৰিছোঁ। প্ৰতিদিনে আমি ইউটিউবাৰবিলাকে এনেকৈ ভয়ত থাকোঁ। মোৰো ফোন আহিছে যে আপোনাৰ কি চেনেল বন্ধ হৈছে, আৰু ফোন কৰা শুভচিন্তকসকলে এই কথাৰ সৈতে ফোন ৰাখি দিছে। আপোনাৰো চেনেল চৰকাৰে নিশ্চিতভাৱে বন্ধ কৰিব। সকলোৱে জানে যে এতিয়া এই দেশত গণনা কৰিব পৰা নিৰপেক্ষ সাংবাদিক থাকি গৈছে। যি সাংবাদিকতা কৰে, আনহাতে যিসকলে মিছা প্ৰচাৰ কৰিব, উৰা বাতৰি বিয়পাব, ঘৃণা বিয়পাই থাকিব, তেওঁলোকৰ পূৰ্ণ অনুমতি আছে। সমস্যা সেই চেনেলসমূহক যিবিলাকে চৰকাৰক প্ৰশ্ন কৰে। এইটো লজ্জাজনক নহয় নেকি যে আমি জীয়াই থাকিবলৈ ক'ৰবাৰ পৰাও যাতে উপাৰ্জন কৰিব নোৱাৰোঁ, পেটত লাত মাৰি দিয়া হৈ আছে। এই দেশত কাৰো একো নহয় নেকি? প্ৰতিদিনে আমাৰ মনত প্ৰশ্ন উত্থাপন হৈ থাকে যে আজি আমাৰ চেনেল বন্ধ হ'ব নেকি? এই দেশখনৰ পৰা কোটি কোটি টকা লুটি মানুহ পলাই যায়। প্ৰতিদিনে লুটি থকা ব্যক্তিসকলে আৰামত নেতাগিৰি কৰি আছে, ব্লেক মানিৰে কাশ্মীৰত পাৰ্টি কৰি আছে। কিন্তু আমি এই আশংকাত জীয়াই থাকিবলগীয়া হয় যে চেনেলটো যাতে বন্ধ নহয়। আপোনাৰো দায়িত্ব বাঢ়ি যায়। আপুনি বিচাৰি বিচাৰি নতুন চেনেলত যোৱাৰ চেষ্টা কৰিবলগীয়া হয়। যদি চৰকাৰক প্ৰশ্ন কৰাত চৰকাৰৰ ইমানেই প্ৰব্লেম হয়, তেতিয়াহ'লে এটা কাম কৰক, সংসদৰ বিশেষ সভা কৰক আৰু এটা আইন বনাওক যে চৰকাৰক প্ৰশ্ন কৰিলে ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৰ্ববৃহৎ সংকট বুলি গণ্য কৰা হ'ব। ভাৰতত চৰকাৰৰ বাবে প্ৰশ্নবোৰক চিহ্ন ব্যৱহাৰ কৰা গুণা বুলি গণ্য কৰা হ'ব। আৰু এই কথা তেতিয়া কোনেও স্মৰণ নকৰিব যে সমালোচনা গণতন্ত্ৰৰ আত্মা।
এনে কথা কোৱাৰ বাবে প্ৰধানমন্ত্ৰীক সমালোচনা কৰাৰ বাবে আপোনাৰ জীৱিকা কাঢ়ি লোৱা হ'ব পাৰে, আপোনাৰ আত্মা পৰমাত্মাৰ ওচৰত পঠিওৱা হ'ব পাৰে। ভোকত মৰিব, কোনেও চাকৰি নিদিব, আপুনি নিজেই ব্যৱসায় কৰিব আৰু প্ৰশ্ন সোধাৰ বাবে আপোনাৰ ব্যৱসায় বন্ধ কৰা হ'ব। 4PM সম্পাদক সঞ্জয় শৰ্মাই ক'লে তেওঁক কাৰণ জনোৱা হোৱা নাছিল যে কি ভুল হৈছিল, যাৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষাত বিপদ হ'ল। যদি জনোৱা হ'লহেঁতেন তেতিয়াহ'লে ভুল শুধৰণি কৰিলেহেঁতেন। যিটো ভিডিঅ'ত অসুবিধা হৈছিল সেই ভিডিঅ'টো আঁতৰাই দিব পাৰিলেহেঁতেন। এটা ভিডিঅ'ৰ কাৰণে চেনেল বন্ধ কৰা হ'ব নেকি? এইটোৰ অৰ্থ হৈছে যে চৰকাৰৰ ইচ্ছাটো বেলেগ। যদি আপুনি মোদী চৰকাৰৰ ইতিহাস খুলি দেখে তেতিয়াহ'লে তাত দেখিব যে কাৰণ বৰ্ণনা কৰাৰ কি প্ৰয়োজন আছে। যেতিয়া সন্ত্ৰাসী আক্ৰমণৰ ওপৰত প্ৰতিক্ৰিয়া দিয়া নাই তেতিয়াহ'লে চেনেলক কিয় বন্ধ কৰা হৈছে? এইটোৰ কাৰণ বৰ্ণনা কৰিব পাৰিবনে? ৰাষ্ট্ৰীয় সুৰক্ষাৰ নাম লৈ গৃহ মন্ত্ৰালয়ে কেৰালাৰ এটা মিডিয়া চেনেল ওৱানক 1 বছৰৰ অধিক সময়ৰ বাবে বন্ধ কৰি ৰাখিছে। কাৰণো বৰ্ণনা কৰা হোৱা নাই, মাথো বন্ধ কৰা। মিডিয়া ওৱানে জনাই নাছিল যে তাৰ ওপৰত অভিযোগ কি আছিল, তাৰ অপৰাধ কি আছিল। উচ্চ আদালতত চৰকাৰে বন্ধ খামত প্ৰতিক্ৰিয়া দিছিল আৰু আদালতে গ্ৰহণ কৰিছিল, কিন্তু চেনেলে জনাই নাছিল যে তাৰ কি অভিযোগ আছিল। জানুৱাৰী 2022 চেনেলত নিষেধাজ্ঞা লাগিছিল। 1.5 বছৰ আদালতৰ চৌহদে সম্পাদকজনে ঘূৰি ফুৰিছিল ন্যায়ৰ কাৰণে। অৱশেষত সুপ্ৰিম কোৰ্টলৈ গোচৰ যোৱাৰ পিছতেই টিভিত প্ৰচাৰ অধিকাৰ পাইছিল। কিন্তু যেতিয়া সিদ্ধান্ত আহিছিল সুপ্ৰিম কোৰ্টত তথ্য প্ৰকাশ মন্ত্ৰালয়ৰ সকলো যুক্তি ধ্বংস হৈ পৰিছিল। সকলো যুক্তি ধ্বংস হৈ গৈছিল। এপ্ৰিল 2022 সুপ্ৰিম কোৰ্টৰ গোচৰ শুনোৱাৰ সময়ত জাষ্টিছ DY চন্দ্ৰচূড় আৰু জাষ্টিছ হিমা কোহলি চেনেলত প্ৰতিবন্ধকতা আঁতৰাই লৈ তথ্য প্ৰচাৰ মন্ত্ৰালয়ক 4 সপ্তাহ সময় দিছিল যে মিডিয়া ওৱানৰ লাইচেন্সৰ নৱীকৰণ হোৱা উচিত। তেওঁলোকে শুনানিৰ সময়ত কৈছিল যে ৰাজ্যৰ নাগৰিকসকলৰ অধিকাৰ ন্যূনতম কৰিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ব্যৱহাৰ কৰিছে। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।